Hello everyone. মোৰ ঘৰ ফাউণ্ডেশ্যন মই দেখাবলৈ মন এইটো মই য'ত খাৰা আছোঁ এইটো মোৰ কিচেন মই ফাউণ্ডেশ্যন কৰি কিনে ৰাখিছোঁ পুৰা জাপান লতা হৈ গ'ল জংঘল হৈ গ'ল আৰু এইটো মোৰ ডাঙৰ ঘৰ হ'ব ফাউণ্ডেশ্যন কৰি ৰাখিছোঁ ফাউণ্ডেশ্যন বি ইনকমপ্লিট আছে কাৰণ যি চিজ বনাব লাগিব টকা পইচা লাগে এইটো আছে আৰু মই য'ত খাৰা আছোঁ এইটো কিচেন আৰু মই আপোনালোকৰ কাৰণে এইটো দেখাই আছোঁ এইটো জাষ্ট ঢালাই হৈ গ'ল যদি এতিয়ালৈকে এইটো খোলা নাই আৰু এতিয়াও কেতিয়া শেষ হ'ব মই ক'ব নোৱাৰে আপোনালোকে যোনটো বেক চাইডে দেখি আছে এইটো ডাঙৰ ঘৰ ঈশ্বৰে আশীৰ্বাদ কৰি আছে কৰা নাই নহয় কিন্তু কেতিয়া শেষ হ'ব মই ক'ব নোৱাৰোঁ আপোনালোকে যে প্ৰাৰ্থনাতেহে সহায় কৰক মৰম কৰক কাৰণ ঈশ্বৰ কাম কৰা মানুহ টকা পইচা বেছি কমজোৰ আছোঁ এইটো কাৰণে এইটো মই যেনে তেনে ঈশ্বৰ মৰম পৰা মোৰ কিচেন এইটো মই অলপমান ঢালাই কৰিব পাৰিছোঁ কাৰণ কাঠ পাবলৈ মুস্কিল হ'ব কষ্ট হ'ব ফিউচাৰতে বুলি মই যেনে তেনে ঢালাই শেষ কৰিব পাৰিছোঁ আৰু এক চাইডৰটো যোনটো আপোনালোকে এতিয়া এইটো ঢালাই হৈ গ'ল বস্তু ৰেডি খালি এইটো টকটা চাটাৰিং ওলাই দিব লাগে এইটো তাৰ ফালেতো মই এনেই চিম বিছাম প্ৰাৰ্থনাতে সহায় কৰক যিমানজনে ভিডিঅ' চাই দি আছে এনে জানিব দিবৰ কাৰণে ভিডিঅ' চাই দিয়াৰ কাৰণে ধন্যবাদ সকলোৰ ওপৰতে আশীৰ্বাদ থাকিব থেংক ইউ